দুৰ্গা পূজাৰ পাক মুহূৰ্তত গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে চুৰিৰ ঘটনা। মহানগৰী গীতানগৰ অম্বিকাগিৰি নগৰৰ ৰংকিমিনী পথত চুৰৰ চাফাই অভিযান। এগৰাকী শিক্ষয়িত্ৰীৰ ঘৰত এই চাফাই অভিযান। অম্বিকাগিৰি নগৰৰ শিক্ষয়িত্ৰী কাবেৰী সিং চক্ৰৱৰ্তীয়ে কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ ঘৰত তলা মাৰি পৰিয়ালৰ সকলো সদস্য ওলাই যায়। ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰৰ দলে ঘৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি ঘৰৰ আচবাব লণ্ডভণ্ড কৰে। চোৰৰ দলটোৱে লুৰ ৰড আৰু কোদালেৰে গডৰেজ ভাঙি নগদ 30,000 টকা, 10 লাখ টকাৰ সোণৰ গহনাকে ধৰি মূল্যৱান সামগ্ৰী লুটি কৰি নিয়ে। দুপৰীয়া স্থানীয় ৰাইজে ঘৰৰ দুৱাৰ খোলা দেখা পাই ফোনযোগে ঘটনা সন্দৰ্ভত শিক্ষয়িত্ৰী কাবেৰী সিং চক্ৰৱৰ্তীক অৱগত কৰে। লগে লগে শিক্ষয়িত্ৰী কাবেৰী সিং চক্ৰৱৰ্তী ঘৰলৈ আহি চুৰি কাৰ্য ধৰা পেলাই গীতানগৰ থানাত এজাহাৰ দাখিল কৰে। উল্লেখ্য যে চোৰৰ দলটোৱে দুটা পোহনীয়া কুকুৰক নিচাজাতীয় দ্ৰব্য খুৱাই ধন খুন লুট কৰা বুলি অভিযোগ উত্থাপন কৰিছে কাবেৰী সিং চক্ৰৱৰ্তী। কালি মানে মহালয়া আছিল, যিহেতু কালি মা আৰু মই কামাখ্যা দেৱী দৰ্শন কৰিবলৈ ওলাই গৈছিলোঁ। 9:30 ঘৰৰ পৰা ওলাইছোঁ। তাৰপাছত 9:30 ওলাইছোঁ আৰু গোটেইখিনি দৰ্জা চৰ্জা ভালকৈ মাৰি মেলি, আৰু আমি সদায় মানে ওলাই গ'লে কি কৰোঁ, 4টা বা 5টা তালা আমাৰ থাকে, তেনেকৈ মাৰি থৈ যাওঁ। খুবেই ধুনীয়াকৈ বস্তুখিনি মানে লক কৰি মেলি গৈছিলোঁ। আৰু তাৰপিছত আমি আহি পাওঁতে কালি অলপ দেৰি হৈছে, যাম ৰাস্তাত বহুত বেছি যাম। আমাৰ ভাড়া ঘৰত থাকে মানসা বুলি দাদা এজন, তেখেতে ফোন কৰিছে। তেখেতে কেইটাত কৰিছে? 1:30 মান, 1:30 মাজত ফোন কৰিছে তেখেতে কৈছে যে আপোনালোকৰ কুকুৰ দুটা বাহিৰত আছে আৰু খিৰিকীটো খোলা কিচেনৰ, তাৰপাছত আপোনাৰ দৰ্জাকেইটা খোলা, আপোনালোকে নাই নেকি ঘৰত? আপোনালোকৰ ঘৰ মানে একদম গোটেইখিনি দেখোন বস্তু তলত পৰি আছে, মাক ফোন কৰিছে। তেনেকৈ কোৱাৰ পাছত আমি একদম আহিলোঁ আৰু পটাপটকৈ আহিলোঁ। আহি দেখিছোঁ ঘৰত একো বস্তু নাই আৰু গোটেইখিনি নিলে। তেতিয়ালৈকে আপোনাৰ জুৱেলাৰী নিছে, জুৱেলাৰী আপোনাৰ 10 লাখ মানৰ হ'ব আৰু গোটেইখিনি যদি মিলা চাওঁ। আৰু তাৰপিছত আপোনাৰ কেছ আছিল, অকণমান কেছো নিছে। এনেকৈ গোটেইখিনি লৈ গৈছে। আৰু কি নিছে? আপোনাৰ সোণৰ বস্তুখিনিতো নিছেই। আপোনাৰ নেকলেছ আছিল 2টা, চেইন আছিল, আঙঠি 6যোৰমান আছিল, আৰু কাণফুলি আপোনাৰ 5যোৰমান আছিল, আৰু আপোনাৰ খাৰু আছিল, বালা দুপাত ধুনীয়া বালা আছিল, আৰু ডাঙৰ তেনেকৈ বালা, তেনেকৈ গোটেইখিনি নিছে। ভেলু কিমান হ'ব? নতুনটো সোণৰ মানে সেই গোটেইখিনি যদি চাওঁ আপোনাৰ 10 লাখটো হ'ব লাগে। এতিয়া ভেলুটো 10 লাখ চেগৰকৈ হ'ব। আৰু কেছ কিমান নিছে? কেছ আপোনাৰ 30,000 এৰাউণ্ড আছিলে। 30,000 আৰু কি কিনি? বাকী তেনেকৈ একো নিয়া নাই। আৰু কাগজ পাতি যিমান আছিল গোটেইখিনি পেলাই থৈ গৈছে। আৰু কিচেনত অকণমান অৱস্থাটো বেয়া কৰি থৈ গৈছিলে, দালি ভাত চব্জি চব তেনেকৈ পেলাই থৈ গৈছে, তলত পেলাই থৈ দিছে। চব্জি দালি চব পেলাই দিছে। আৰু কেৰাহী পেলোৱা আছিল, কুকাৰটো বাৰু পেলোৱা নাই, কুকাৰটো আছিল, বাকী গোটেইখিনি পেলাই থৈছে। আৰু মানে খাই বৈ যোৱা কিবা খাই বৈ যোৱা নাই, চব পেলাইছে, চব পেলাই থৈছে, খাই বৈ যোৱা নাই। কি ডাউট মানে এতিয়া ডাউটটো মানে কেনেকুৱা ক'ম, এতিয়া কুকুৰ আমাৰ কুকুৰ আছিল, কুকুৰটো ঘৰৰ ভিতৰত বান্ধি থৈ গৈছিলে। কুকুৰটো মানে কেনেকুৱা, সি বহুত এগ্ৰেছিভ হয় কুকুৰ। তাক অচিনাকি মানুহ তাৰপিছত আহিলে সি খুব বেছিকৈ চিঞৰে। কুকুৰটোক যদি ইমান ধুনীয়াকৈ ঘৰৰ পৰা বাহিৰত ওলাই দিছে, ইমান ধুনীয়াকৈ, তাৰপিছত আকৌ দৰ্জাত আহি বন্ধ কৰি কামটো যদি ইমান ধুনীয়াকৈ কৰিছে, হয়তো আমাক জনা শুনা মানুহে হ'ব, আমাক যোনে অবজাৰ্ভ কৰি আছে বহুত দিনৰ পৰা, তেনেকৈ জনা শুনা মানুহে হ'ব। আৰু তদুপৰি চোৰৰ দলটোৱে পাকঘৰত ৰান্ধি থোৱা ভাত, ব্যঞ্জন আৰু দালি পেলাই থৈ যায় বুলি পৰিয়ালটোৱে অভিযোগ উত্থাপন কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত এটা গোচৰ পঞ্জীয়ন কৰিছে যদিও আৰক্ষীয়ে চোৰৰ সাংসূত্ৰ উলিয়াব পৰা নাই।